এইয়া ওলাইছোঁ ৰণলৈ বুলি সন্মুখত মা লগৰী মা মাথো মা মোৰ লগত আছে নিজকে যুদ্ধৰ সৈনিক হিচাপে সাজু কৰিছোঁ শাৰীৰিক আৰু মানসিকভাৱে মোৰ বাবে জীৱন মৰণৰ যুঁজ নিজক প্ৰমাণ কৰাৰ প্ৰকৃত মই তোক প্ৰমাণ কৰাৰ মাথো মোৰ লক্ষ্য জয়ী হোৱা সোণৰ পদক বুজাই দিব খোজো সেইসকলক মোৰ কাৰ্যৰ দ্বাৰা যে মই তহঁততকৈ পৃথক মাথো চাই থাক আৰু এয়া প্ৰথমটো সোণৰ পদক মিক্স ডাবলছত ডক্টৰ গ্ৰেছ জৰ্জ সিঙৰ লগত জুতি বান্ধি প্ৰথমটো সোণৰ পদক পাইছোঁ কেনেকুৱা ভাল লাগিছে বুজাব নোৱাৰোঁ অন্ততঃ নিজক প্ৰমাণ দিব পাৰিলোঁ এইটো মোৰ দ্বিতীয়টো সোণৰ পদক চন্দনা সভাপণ্ডিতৰ লগত মই জুতি বান্ধিছিলোঁ আন এটা বয়সৰ গ্ৰুপত একেবাৰে উৎফুল্লিত হৈ গৈছোঁ ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক ইমান সহজসাধ্য নহয় আচলতে এয়া তৃতীয়টো সোণৰ পদক অনুপ তালুকদাৰৰ লগত পুৰুষৰ ডাবলছ শাখাত ইয়াতকৈ আৰু কি সুখৰ দিন এয়া দুয়োগৰাকী মোৰ মিক্স ডাবলছ পাৰ্টনাৰ সোণ মুখেৰে এবাৰ কামুৰি চাইছোঁ অন্ততঃ প্ৰমাণ দিব পাৰিলোঁ মই সক্ষম ইয়াত দুটা সোণৰ পদক পোৱাৰ পিছত ষ্টেডিয়ামত ইয়াত তিনিটা সোণৰ পদক লৈ ভিক্টৰী ষ্টেণ্ডত নিজে খাৰা হৈ আকৌ এবাৰ চালোঁ সফলতা এনেই নাহে ন বহুত কষ্ট আৰু ধৈৰ্যৰ ফলত বিহুৰ 2 নম্বৰ দিনা মই যিটো এটাম লৈছিলোঁ কিন্তু অৱশেষত মানে আকৌ কিবা কিবি কৰি আৰু নিজকে চম্ভালিলোঁ ষ্টেডিয়ামৰ পৰা ওলালোঁ আৰু সেইটো দেখিছেনে মোৰ পিছতে ইনডোৰ ষ্টেডিয়াম আৰু সেই কাষতে যিটো আছে মই আপোনাক দেখুৱাই দিছোঁ এইটো মই আপোনাক দেখুৱাইছিলোঁ ভিডিঅ' ৰঙালীয়া লাইট জ্বলি থাকে সেইটো হ'ল ধৰ্মশালা ষ্টেডিয়াম ক্ৰিকেট ষ্টেডিয়াম য'ত ইণ্টাৰনেশ্যনেল খেলবোৰ হয় হাঁহিটো দেখি গম পাইছে 3টা সোণৰ পদক পালোঁ এটা ডাঙৰ সাফল্য মোৰ কাৰণে ভিডিঅ'টো কাটি দিবলগীয়া হৈছিলে আচলতে একদম কিবা লাগি গৈছিলে চবেই মেডেলবোৰ পাই থাকে নাই পোৱা পাছত আহিলে আৰু
আচলতে আত্মবিশ্বাসটো বেছি মোৰ, বেছি নহয়, অভাৰ কনফিডেণ্ট নহয়, তথাপিতো বিশ্বাস আছে নিজৰ। সেই বিশ্বাসৰ কাৰণে আজি চলি আছোঁ। 3টা 15 যোৱাবাৰ এটা আছিলে। এতিয়া ক'ত মই গৈ আছোঁ গম পায়? ধৰ্মশালা যিখন ষ্টেডিয়াম, ভাৰতৰ ভিতৰতে এখন বৃহৎ ক্ৰিকেট ষ্টেডিয়াম, ভালেই IPL য'ত হ'ব চাব, দেখুৱাম এতিয়া, চাই থাকক। এইখনেই সেই ধৰ্মশালাৰ বিখ্যাত ষ্টেডিয়ামখন। চাওক, এয়া বৰফ, পাহাৰ দেখিছে নাই? ষ্টেডিয়ামখন দেখুৱাইছে আপোনালোকক। প্ৰথমতে আপোনালোকৰ ষ্টেডিয়ামখন দেখুৱাই লৈছোঁ, তাৰপিছত মই দেখুৱাম। এতিয়া মোক চাওক, এইখনেই সেই ষ্টেডিয়াম চাওক। আচলতে আৰু কাপোৰ সলাবলৈ হোৱা নাই, ৰুমলৈ গৈ আহিবলৈ বহুত দেৰি হ'ব, হোটেললৈ গৈ, গতিকে সেই আৰু খেলাৰ বাহিৰে বাহিৰে আহিলোঁ আৰু ইমান এটা ভাল মুহূৰ্ত মোৰ কাৰণে, গতিকে বোলো নাই, গাড়ী এখন ল'লোঁ, এতিয়া গাড়ীত অলপ ফুৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব চাই, বহুতেতো দেখা নাই নহয় জানো? এইখন ষ্টেডিয়াম চাওক, সাংঘাতিক ধুনীয়া। এই যে পাহাৰবোৰ যে দেখি আছে ন, মানে বৰফবোৰ পৰি থাকে, কিমান ভাল লাগে, মানে কি ক'ম আৰু। ঠিক আছে।